মহাকুম্ভত মোদী এই বিশেষ সম্প্ৰচাৰলৈ আপোনালোকক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী পুণ্য স্নানৰ বাবে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এয়া পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াইছো এয়া পবিত্ৰ ত্ৰিবেণী সংগম অভিমুখে ৰাওনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংগ দিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে या बृहৎ प्रस्तुति प्रधानमंत्रीर आगमनक केन्द्र करी बृहৎ प्रस्तुति महाकुंभ मेलात 13 জানুৱাৰীৰ পৰা হৈ থকা महाकुंभ मेला भ्रमण কৰিছে प्रधानमंत्री मोदीয়ে আৰু এই ত্ৰিবেণী সংগম স্থলীত উপস্থিত হৈছে পবিত্ৰ স্নান কৰিবৰ বাবে মোদী प्रधानमंत्री मोदीৰ प्रयागराज भ्रमण तथा पवित्र स्नानक লৈ এয়া বৃহৎ प्रस्तुति महाकुंभ मेला স্থলীত কটকটীয়া নিৰাপত্তাৰ মাজত মোদী উপস্থিত হৈছে উল্লেখযোগ্য যে 2019 চনত প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভ মেলাত প্ৰধানমন্ত্ৰী মোদীয়ে পবিত্ৰ স্নান কৰিছিল আজি দিল্লী বিধানসভা নিৰ্বাচন এই নিৰ্বাচনৰ দিনটোত প্ৰধানমন্ত্ৰী মোদীয়ে পবিত্ৰ স্নান কৰাৰ এই কাৰ্যসূচীক লৈ ব্যাপক চৰ্চা চলি আছে এয়া প্ৰয়াগৰাজত পবিত্ৰ ত্ৰিবেণী সংগমত উপস্থিত প্ৰধানমন্ত্ৰী মোদী বিশেষ নামেৰে प्रधानमंत्री मोदी पवित्र त्रिवेणी संगम अभिमुखे रावना होइसे या महाकुंभ मेलार पुरा पोनपटिया सम्प्रचार अगणन भक्तर अभिवादन ग्रहण करिसे प्रधानमंत्री नरेंद्र मोदीয়ে 13 জানুৱাৰীৰ পৰা চলি আছে महाकुंभ मेला 45 দিনীয়া এই महाकुंभ मेलात এই পৰ্যন্ত प्राय 35 कोटी भक्तই पवित्र स्नान करिছে त्रिवेणी संगमत तार মাজতে আজি प्रधानमंत्री नरेंद्र मोदीर पवित्र स्नान लाख कोटी भक्तर समान्तरालকৈ সাধাৰণ নাগৰিকৰ পৰা আৰম্ভ কৰি বহু হাই প্ৰফাইল নেতাৰ পৰা আৰম্ভ কৰি সিনেমা জগতৰ বহু তাৰকালৈ সকলোৱে এই মহাকুম্ভ মেলাত পবিত্ৰ স্নান কৰা এইবাৰ পৰিলক্ষিত হৈছে देश विदेशर बहु नेतायु पवित्र स्नान करा परिलक्षित होइसे भूटाনৰ ৰজায়ু হেহতিয়াকৈ पवित्र स्नान কৰিছে ত্ৰিবেণী সংগমত আৰু আজি এয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পবিত্ৰ স্নান দিল্লী নিৰ্বাচনৰ দিনাই মহাকুম্ভত প্ৰধানমন্ত্ৰীৰ পবিত্ৰ স্নানে প্ৰধানমন্ত্ৰী গৰাকীয়ে পূৰ্বেও নিৰ্বাচনৰ সময়ত বিভিন্ন পবিত্ৰ স্থান ভ্ৰমণ কৰাৰ কথা মনত পেলাই দিছে প্ৰতিটো নিৰ্বাচন গুৰুত্বপূৰ্ণ প্ৰতিটো নিৰ্বাচনতে पवित्र स्थान भ्रमण करे प्रधानमंत्री मोदीয়ে এইবাৰ দিল্লী বিধানসভা নিৰ্বাচন আজি ভোট গ্ৰহণ চলি আছে পুৱা 7 বজাৰ পৰা আৰু আজিৰ দিনটোতে মহাকুম্ভ মেলাত পবিত্ৰ স্নান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে प्रधानमंत्री नरेंद्र मोदीয়ে পূৰ্বেও বহুকেইটা গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ সময়ত বিভিন্ন পবিত্ৰ স্থান ভ্ৰমণ কৰাৰ কথা সকলোৱে এই মুহূৰ্তত ৰোমন্থন কৰিছে তাৰ ভিতৰত আমি জনাইছো কেইটামান বিশেষ পবিত্ৰ স্থান ভ্ৰমণ কৰাৰ কথা প্ৰধানমন্ত্ৰী গৰাকীয়ে সাধাৰণ নিৰ্বাচনৰ সময়তো পবিত্ৰ স্থান ভ্ৰমণ কৰিছিল বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত সাধাৰণ নিৰ্বাচনৰ পূৰ্বে प्रधानमंत्री मोदीয়ে গেৰুৱা সাজ পৰিধান কৰি সাফাই কৰ্মীৰ চৰণ ধুৱাৰ ছবি পৰিলক্ষিত হৈছিল একেদৰে 2019 চনৰ সাধাৰণ নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰাখণ্ডৰ কেদাৰনাথ আৰু বদ্ৰীনাথ ভ্ৰমণ কৰি পূজা অৰ্চনা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে কেদাৰনাথৰ পবিত্ৰ স্থানৰ সমীপতে এৰাতি ধ্যান কৰি কটাইছিল 2019 নিৰ্বাচনত বিজেপিয়ে অভিলেখ ৰচি 302খন আসন দখল কৰিছিল একেদৰে 2024 সাধাৰণ নিৰ্বাচনৰ অন্তিম পৰ্যায় 1 জুনৰ ভোট গ্ৰহণৰ পূৰ্বে 30 মে দিনা প্ৰধানমন্ত্ৰী মোদীয়ে কন্যাকুমাৰীৰ ৰকফোৰ্ডৰ বিবেকানন্দ ৰক মেমৰিয়েলত মৌন ব্ৰতেৰে ধ্যানত মগ্ন হৈছিল 2018 চনত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ দিনা প্ৰধানমন্ত্ৰী মোদীয়ে কাঠমাণ্ডুৰ পবিত্ৰ পশুপতিনাথ আৰু মুক্তিনাৰায়ণ মন্দিৰ ভ্ৰমণ কৰিছিল সেইবাৰ ৰাজ্যখনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠ দল হিচাপে আত্মপ্ৰকাশ কৰিছিল সাধাৰণ নিৰ্বাচন বা কোনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ এনে পবিত্ৰ স্থান ভ্ৰমণৰ ইতিহাসে আজিৰ দিনটোত প্ৰধানমন্ত্ৰী মোদীৰ মহাকুম্ভৰ পবিত্ৰ স্নানকো তেনে নিৰ্বাচন কেন্দ্ৰিক ভ্ৰমণৰ সৈতে ৰিজনি কৰিছে কাৰণ আজি হৈছে দিল্লী বিধানসভাৰ ভোট গ্ৰহণ 27 বছৰৰ মূৰত দিল্লীৰ মসনদ দখল কৰাৰ বাবে ইতিমধ্যে বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰা পৰিলক্ষিত হৈছিল প্ৰচাৰ অভিযানত
আজি ইভিএমত বন্দী হ'ব 699 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আৰু একে সময়তে এয়া প্ৰয়াগৰাজত পবিত্ৰ স্থান ভ্ৰমণ কৰি পবিত্ৰ স্নান কৰিবলৈ সাজু হৈছে মোদী খন্তেক পিছতেই পবিত্ৰ স্নান কৰিব এয়া সংগ দিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এখন বিশেষ নাৱেৰে যাত্ৰা কৰিছে মোদী আৰু যোগীয়ে এয়া উপস্থিত লাখ লাখ ভক্তৰ অভিবাদন গ্ৰহণ কৰিছে সম্ভাষণ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এয়া ভক্তিৰসত গদগদ হৈ থকা মহাকুম্ভ মেলা প্ৰয়াগৰাজৰ পবিত্ৰ সংগম অভিমুখে এয়া বিশেষ নাৱত যাত্ৰা মোদী যোগীৰ এয়া মহাকুম্ভ মেলাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াইছো ত্ৰিবেণী সংগমত পুণ্য স্নান কৰিবলৈ অগ্ৰসৰ হৈছে প্ৰধানমন্ত্ৰী মোদী ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ লগতে কেইবাগৰাকীও হাই প্ৰফাইল নেতাই পবিত্ৰ স্নান কৰা পৰিলক্ষিত হৈছে আজি মোদীৰ পবিত্ৰ স্নানে বিশেষ ৰাজনৈতিক তাৎপৰ্য বহন কৰিছে কিয়নো নিৰ্বাচনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ সময়তে মোদীয়ে পবিত্ৰ স্থান ভ্ৰমণ কৰি আহিছে কেদাৰনাথৰ পবিত্ৰ স্থানতো ধ্যানত মগ্ন হৈছিল প্ৰধানমন্ত্ৰী মোদী সাধাৰণ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত 2019 সাধাৰণ নিৰ্বাচনৰ মাজত দেখিবলৈ পোৱা হৈছিল সেই দৃশ্য এনেদৰে কেইবাটাও নিৰ্বাচনৰ সময়ত পবিত্ৰ স্থান ভ্ৰমণ কৰি আহিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নেদেখাজনৰ ওপৰত এনেদৰে তেওঁ পূজা অৰ্চনা আগবঢ়াই আস্থা ৰাখি আহিছে ইতিমধ্যে কেইবাখনো ৰাজ্যৰ মসনদ দখল কৰিছে পূজা অৰ্চনা ইতিমধ্যে বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা হৈছিল মোদীৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততো দেখিবলৈ পোৱা হৈছিল মোদীয়ে পবিত্ৰ স্থান ভ্ৰমণ কৰাৰ দৃশ্য আৰু আজি দিল্লীৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ সময়ছোৱাত মোদীৰ এই পবিত্ৰ স্নানেও বিশেষ ৰাজনৈতিক তাৎপৰ্য বহন কৰিছে ইয়া কটকটীয়া নিৰাপত্তা বেষ্টনী বিশাল প্ৰস্তুতি মোদীৰ আগমনক লৈ মহাকুম্ভ মেলাত প্ৰয়াগৰাজত ত্ৰিবেণী সংগমত কটকটীয়া নিৰাপত্তাৰ মাজত কিছু সময় পিছতে পবিত্ৰ স্নান কৰিব মোদীয়ে এক নান্দনিক পৰিৱেশে বিৰাজ কৰিছে এই সময়ছোৱাত বিভিন্ন পৰিভ্ৰমী পক্ষীৰে ভৰি পৰে ত্ৰিবেণী সংগম প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীয়ে এনেদৰে বিচৰণ কৰি থকাৰ নান্দনিক দৃশ্য দেখিবলৈ পোৱা হৈছে তাৰ মাজতে এয়া মোদীৰ আৰু যোগীৰ নাও আগবাঢ়িছে ত্ৰিবেণী সংগম অভিমুখে মহাকুম্ভ মেলা 144 বছৰৰ মূৰত অনুষ্ঠিত হোৱা এই মহাকুম্ভ মেলা পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান এক ধৰ্মীয় মহোৎসৱ আৰু এই মহাকুম্ভ মেলা মহোৎসৱত ইতিমধ্যে কোটি কোটি ভক্তই অমৃত স্নান কৰিছে পবিত্ৰ সংগমত স্নান কৰিছে তাৰ মাজত এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পবিত্ৰ স্নান ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে পবিত্ৰ স্নান কৰাৰ দৃশ্য কোটি কোটি সাধু সন্তই দৈনিক পবিত্ৰ ত্ৰিবেণী সংগমত স্নান কৰি আহিছে আনহাতে অমৃত স্নানৰ প্ৰতিটো দিব্য মুহূৰ্তত কোটি কোটি ভক্তৰ সমাগম দেখিবলৈ পোৱা হৈছে
সোমবাৰে বসন্ত পঞ্চমীৰ দিনটোতো কোটি কোটি ভক্তই অমৃত স্নান কৰিছে। অহা 12 ফেব্ৰুৱাৰীটো আছে পবিত্ৰ অমৃত স্নান। একেদৰে 26 ফেব্ৰুৱাৰীত শিৱৰাত্ৰিৰ দিনটোতো অমৃত স্নান কৰিব কোটি কোটি ভক্তই। প্ৰায় 45ৰ পৰা 50 কোটি ভক্তৰ এইবাৰ সমাগম হ'ব বুলি আশা প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত। সেই মৰ্মে এই পৰ্যন্ত 33 কোটিৰো অধিক ভক্তই পবিত্ৰ স্নান কৰিছে ত্ৰিবেণী সংগম তথা অমৃত স্নানত। কটকটীয়া নিৰাপত্তাৰ মাজেৰে এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অগ্ৰসৰ হৈছে পুণ্য স্নানৰ বাবে। এখন বিশেষ নাও, এই বিশেষ নাৱত নিৰাপত্তাৰক্ষীৰ সৈতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে নৰেন্দ্ৰ মোদী। 2019 চনৰ নিৰ্বাচনত আমি ইতিমধ্যে উল্লেখ কৰিছো কেদাৰনাথ দৰ্শন কৰিছিল নৰেন্দ্ৰ মোদীয়ে। অভিলেখ সংখ্যক 302খন আসন লাভ কৰিছিল। ইয়াত দিল্লী বিধানসভা নিৰ্বাচনৰ দিনা মোদীৰ পবিত্ৰ স্নান। 27 বছৰৰ মূৰত দিল্লী দখল কৰাৰ বাবে ব্লুপ্ৰিণ্ট বিজেপিয়ে প্ৰস্তুত কৰিছে এইবাৰ। 2024 30 মেত কন্যাকুমাৰীত মৌনব্ৰত পালন কৰিছিল নৰেন্দ্ৰ মোদীয়ে। 2024 সাধাৰণ নিৰ্বাচনতো এনডিএ চৰকাৰ গঠন কৰে। আকৌ এবাৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয় প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী। लेकिन जो एक सबसे बड़ी दिक्कत है वो ये है कि वीवीआईपी मूवमेंट्स बहुत हो रहे हैं। मतलब अगर 8 रास्ते हैं तो 8 में से 7 रास्तों को बंद कर दिया जाता है, केवल एक रास्ता जो है वो खुला रखा जाता है। आपने कई वीडियोस देखे होंगे जहां बैरिकेड्स के पीछे श्रद्धालु खड़े हैं और जो जगह जगह से तीर्थ यात्री आए हैं वो खड़े हैं और गुस्सा कर रहे हैं। लेकिन आज देखिए एक मैसेज देने की कोशिश, और वो मैसेज सीधे तौर पर जनता के दिल में जाता हुआ दिख रहा है कि प्रधानमंत्री देश का यहाँ पर मौजूद है, लेकिन किसी तरह की कोई रोक नहीं है। जी रुबिका, और हमारी सहयोगी रुबिका लियाकत এয়া নিকপ কপিয়া নিৰাপত্তা বেষ্টনী। বৃহৎ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে মোদীৰ পুণ্য স্নানক কেন্দ্ৰ কৰি। উপস্থিত থকা লাখ লাখ ভক্তক প্ৰধানমন্ত্ৰী মোদীয়ে সম্ভাষণ জনাইছে। ভক্তসকলৰ অভিবাদন গ্ৰহণ কৰিছে মোদীয়ে। এয়া পবিত্ৰ ত্ৰিবেণী সংগম সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। ইয়াৰ পৰাই মোদীয়ে পুণ্য স্নান কৰিব। বৰ্তমান সময়ছোৱাত সাধাৰণ ভক্তসকলৰ স্নান বৰ্তমান ইয়াত বন্ধ ৰখা হৈছে। সম্পূৰ্ণৰূপে বেৰিকেড বান্ধি দিয়া হৈছে মোদীৰ পুণ্য স্নানৰ স্থান, যাতে আন সাধাৰণ ভক্তই তাত স্নান কৰিব নোৱাৰে। তাৰ সমীপতে সাধাৰণ ভক্তৰ স্নানৰ বাবে ব্যৱস্থা কৰি দিয়া হৈছে।
অমৃত স্নান প্ৰথম 13 জানুৱাৰী মকৰ সংক্ৰান্তিৰ দিনা অমৃত স্নান প্ৰথমটো অমৃত স্নানত কোটি কোটি ভক্তই পুণ্য স্নান কৰিছিল প্ৰথমটো দিনত প্ৰায় 1.5 কোটি ভক্তই মহাস্নান কৰিছিল মহাসংগমত পুণ্য স্নান কৰিছিল 14 জানুৱাৰী মকৰ সংক্ৰান্তিত প্ৰথম পবিত্ৰ স্নান আছিল অমৃত স্নান 29 ফেব্ৰুৱাৰী মৌনী অমাৱস্যাত আন এক অমৃত স্নান যি অমৃত স্নানত প্ৰায় 30 জনকৈ ভক্তৰ মৃত্যু হৈছিল যাক লৈ জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে বৰ্তমান উত্তৰ প্ৰদেশ চৰকাৰে যোৱা 2 ফেব্ৰুৱাৰীৰ বসন্ত পঞ্চমী উপলক্ষে আন এক অমৃত স্নান য'ত কোটি কোটি ভক্তই পুণ্য স্নান কৰিছিল পঞ্চমটো পবিত্ৰ স্নান তথা অমৃত স্নান হ'ব অহা 12 ফেব্ৰুৱাৰীৰ মাঘী পূৰ্ণিমাৰ দিনা আৰু ষষ্ঠ তথা অন্তিমটো পবিত্ৰ স্নান 26 ফেব্ৰুৱাৰীৰ মহাশিৱৰাত্ৰি উপলক্ষে অনুষ্ঠিত হ'ব ইয়াৰ পূৰ্বে অমিত শাহক দেখিবলৈ পোৱা হৈছিল লগতে দেশৰ বহু ৰথী মহাৰথীয়ে ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰিছে ভূটানৰ ৰজাই পবিত্ৰ স্নান কৰিছে এইসকল হাই প্ৰফাইল নেতাক সংগ দিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজিও প্ৰধানমন্ত্ৰীগৰাকীক সংগ দিছে যোগী আদিত্যনাথে গংগা যমুনা সৰস্বতীৰ পবিত্ৰ সংগমত ডুবকি লগাইছে ভক্তপ্ৰাণ ৰাইজে কোটি কোটি ভক্তৰ মাজত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পবিত্ৰ স্নান এয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে চৌদিশে নিৰাপত্তাৰ অভেদ্য বেহু তাৰ মাজত মোদীৰ পবিত্ৰ স্নান এয়া পুণ্য স্নানৰ বাবে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ত্ৰিবেণী সংগমত পুণ্য স্নান কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে তেৰ জানুৱাৰীৰ পৰা লোকাৰণ্য হৈ থকা মহাকুম্ভ মেলা স্থলী এয়া প্ৰয়াগৰাজ মহাকুম্ভ মেলা ইতিমধ্যে ভ্ৰমণ কৰি ত্ৰিবেণী সংগমস্থলীত পবিত্ৰ স্নান কৰিবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী মোদী এয়া প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পূৰ্ব নিৰ্ধাৰিত সময় অনুসৰি এয়া পবিত্ৰ স্নান কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ
ত্ৰিবেণী সংগমত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ইয়া চাওক আমি দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পবিত্ৰ স্নান পুণ্য স্নান ইয়া লাইভ আৰু এক্সক্লুজিভ ভিজুৱেলছ দেখুৱাইছো প্ৰয়াগৰাজৰ পৰা পোনপটীয়া সম্প্ৰচাৰত কটকটীয়া নিৰাপত্তাৰ মাজত প্ৰধানমন্ত্ৰী মোদীৰ পুণ্য স্নান ইতিমধ্যে অগণন ভক্ত তাত উপস্থিত আছে লাখ লাখ ভক্ত উপস্থিত আছে ত্ৰিবেণী সংগমত আৰু তাৰ মাজতে কটকটীয়া নিৰাপত্তাৰ বেহু চৌদিশে বেৰিকেড আৰু সেই বেৰিকেডৰ মাজত পুণ্য স্নানৰ বাবে বিশেষ স্থান নিৰ্ধাৰণ কৰি দিয়া হৈছে মোদীৰ বাবে আৰু তাতে ইয়া পুণ্য স্নান কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ইয়া নৰেন্দ্ৰ মোদীৰ পুণ্য স্নান ত্ৰিবেণী সংগমত ইয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উল্লেখযোগ্য যে 2019 চনতো প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভ মেলাত প্ৰধানমন্ত্ৰী মোদীয়ে পবিত্ৰ স্নান কৰিছিল ইয়া মহাকুম্ভ মেলা 144 বছৰৰ মূৰৰ মহাকুম্ভ মেলাত ইয়া পুণ্য স্নান ডুবকি লগাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমি পুনৰবাৰ উল্লেখ কৰিছো আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনাই প্ৰধানমন্ত্ৰী মোদীৰ মহাকুম্ভ মেলাত এয়া পবিত্ৰ স্নান দিল্লী নিৰ্বাচনৰ দিনাই মহাকুম্ভত প্ৰধানমন্ত্ৰীৰ পবিত্ৰ স্নানে প্ৰধানমন্ত্ৰী গৰাকীয়ে পূৰ্বেও নিৰ্বাচনৰ সময়ত বিভিন্ন পবিত্ৰ স্থান ভ্ৰমণৰ কথা মনত পেলাই দিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে সাধাৰণ নিৰ্বাচনৰ সময়তো পবিত্ৰ স্থান ভ্ৰমণ কৰি আহিছে বিগত বৰ্ষৰ ফেব্ৰুৱাৰীৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে গেৰুৱা সাজ পৰিধান কৰি সাফাই কৰ্মীৰ চৰণ ধোৱাৰ ছবি পৰিলক্ষিত হৈছিল 2019 চনৰ সাধাৰণ নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰাখণ্ডৰ কেদাৰনাথ আৰু বদ্ৰীনাথ ভ্ৰমণ কৰি পূজা অৰ্চনা কৰিছিল মোদীয়ে কেদাৰনাথৰ পবিত্ৰ স্থানৰ সমীপতে এৰাতি ধ্যান কৰি কটাইছিল 2019 নিৰ্বাচনত বিজেপিয়ে অভিলেখ ৰচি 302খন আসন লাভ কৰিছিল একেদৰে 2024 সাধাৰণ নিৰ্বাচনৰ অন্তিম পৰ্যায় 1 জুনৰ ভোট গ্ৰহণৰ পূৰ্বে 30 মেৰ দিনা প্ৰধানমন্ত্ৰীয়ে কন্যাকুমাৰীৰ ৰকফোৰ্ডৰ বিবেকানন্দৰ ৰক মেমৰিয়েলত মৌন ব্ৰতেৰে ধ্যানত নিমগ্ন হৈছিল 2018ত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ দিনা প্ৰধানমন্ত্ৰী মোদীয়ে কাঠমাণ্ডুৰ পবিত্ৰ পশুপতিনাথ আৰু মুক্তি নাৰায়ণ মন্দিৰ ভ্ৰমণ কৰিছিল সেইবাৰ ৰাজ্যখনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠ দল হিচাপে আত্মপ্ৰকাশ কৰিছিল সাধাৰণ নিৰ্বাচন বা কোনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ এনে পবিত্ৰ স্থান ভ্ৰমণৰ ইতিহাসে আজিৰ দিনটোত প্ৰধানমন্ত্ৰী মোদীৰ মহাকুম্ভৰ পবিত্ৰ স্নানকো তেনেই নিৰ্বাচন কেন্দ্ৰিক ভ্ৰমণৰ সৈতে ৰিজনি আনিছে ইয়া পবিত্ৰ স্নান পুণ্য স্নান ত্ৰিবেণী সংগমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এয়া টপ জব কৰিছে পবিত্ৰ স্নান কৰাৰ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সমগ্ৰ দেশৰ সংবাদ মাধ্যমে উবুৰি খাই পৰিছে প্ৰয়াগৰাজত আজিৰ এইখিনি মুহূৰ্তত প্ৰধানমন্ত্ৰী মোদীৰ পুণ্য স্নানক কেন্দ্ৰ কৰি য'ত লাখ লাখ ভক্তৰ সমাগমৰ মাজতে মোদীৰ এয়া পুণ্য স্নান ইয়া গংগা অৰ্চনা গংগা যমুনা সৰস্বতীৰ পূজা অৰ্চনা আগবঢ়াই পবিত্ৰ স্নান কৰিছে দেশৰ প্ৰধানমন্ত্ৰী গৰাকী
এক আধ্যাত্মিক আৰু নান্দনিক পৰিৱেশৰ মাজত মোদীৰ এয়া পবিত্ৰ পুণ্য স্নান ইয়াত ডুবকি লগাইছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ত্ৰিবেণী সংগমত পুণ্য স্নানৰ বাবে বিশেষ ব্যৱস্থা কৰি দিয়া হৈছে ইয়াত তপ জপ কৰাৰ মুহূৰ্ত গংগা যমুনা সৰস্বতীৰ পূজা কৰা অৰ্চনা কৰা মুহূৰ্ত বিভিন্ন মংগল ধ্বনিৰ মাজত এয়া পবিত্ৰ স্নান ত্ৰিবেণী সংগমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ यथा नः सर्वमिज्जगादा यच्माग्ं सोमना हसत अधियवोचदाधिवक्ता प्रथमो दैव्यो भिकक अहिंश्च सर्वञ्जं भय सर्वासु जातु धान्यो धराचिः यतो यतः समीहसे ततो नो अभयं गुरु सण्डः कुरु प्रजाभ्यो भयन्नः पशुभ्यः विषवानि देवसवितद्दुरितानि परशुभ जन्मदरान्तर्न अशुभ हरिः ॐ नमस्ते रुद्रमण्यव हुतोत इखवे नमः बाहुभ्यामुतते नमः जाते रुद्र शिवा तनूरघोरा पापकाशिनीतया नस्तन्वा सन्तमया गिरिसन्ताभिचाकसीः जामि कुङ्गिरिसन्तहस्ते विवर्खस्तवे शिवाङ्गिरितरतां कुरु मा हि गुंसीः पुरुखं जगत शिवे न वचसा त्वागिरिसा च वदामसि यथा नः सर्वमिज्जगादा यच्माग्ं सोमना असत अधियवोचदाधिवक्ता प्रथमो दैव्यो भिकक अहिंश्च सर्वञ्जं भय सर्वासु जातु धान्यो धराचिः यतो यतः समीहसे ततो नो अभयं गुरु सण्डः कुरु प्रजाभ्यो भयन्नः दुरितानि परशुभ जन्मदरान्तर्न পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজত নৰেন্দ্ৰ মোদীৰ পুণ্য স্নান ত্ৰিবেণী সংগমত দেশবাসীৰ মংগল কামনাৰে পবিত্ৰ স্নান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ रुद्रमण्यव हुतोत इखवे नमः बाहुभ्यामुतते नमः जाते रुद्र शिवा तनूरघोरा पापकाशिनीतया नस्तन्वा सन्तमया गिरिसन्ताभिचाकसीः जामि कुङ्गिरिसन्तहस्ते विवर्खस्तवे शिवाङ्गिरितरतां कुरु मा हि गुंसीः पुरुखं जगत शिवे न वचसा त्वागिरिसा च वदामसि यथा नः सर्वमिज्जगादा यच्माग्ं सोमना असत अधियवोचदाधिवक्ता प्रथमो दैव्यो भिकक अहिंश्च सर्वञ्जं भय सर्वासु जातु धान्यो धराचिः আৰু ইতিমধ্যে পবিত্ৰ স্নান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এয়া মহাকুম্ভ মেলাস্থলী প্ৰয়াগৰাজ
পবিত্ৰ প্ৰয়াগৰাজ য'ত সনাতন ধৰ্মৰ অনবদ্য সমাৱেশ মহাকুম্ভ মেলা আৰু এই মহাকুম্ভ মেলা কেৱল এক তীৰ্থস্থানেই নহয় বৰঞ্চ দেশখনৰ বৈচিত্ৰ্য বিশ্বাস আৰু জ্ঞানৰ চহকী পৰম্পৰাৰ এক সজীৱ সংগম সমগ্ৰ ভাৰতৰ বৈচিত্ৰ্য বিশ্বাস জ্ঞানৰ চহকী পৰম্পৰাৰ এই সজীৱ সংগমত পবিত্ৰ ত্ৰিবেণী সংগমত প্ৰধানমন্ত্ৰী মোদীৰ পুণ্য স্নান মহাকুম্ভ মেলা এয়া হৈছে এক সামাজিক সম্প্ৰীতি আৰু সদিচ্ছাৰ প্ৰতীক য'ত সাধু সন্তসকলৰ সান্নিধ্যত পবিত্ৰ ত্ৰিবেণী সংগমত বিভিন্নজনে ইতিমধ্যে স্নান কৰি আপ্লুত হৈ পৰিছে আৱেগিক হৈ পৰিছে সকলোৰে মংগলৰ বাবে আশীৰ্বাদ বিচাৰিছে মা গংগাৰ ওচৰত মা যমুনাৰ ওচৰত আৰু মা সৰস্বতীৰ ওচৰত প্ৰাৰ্থনা কৰিছে আৰতি কৰিছে পূজা অৰ্চনা কৰিছে এই মহাকুম্ভ মেলাই দেশবাসীৰ মাজত সনাতন পৰম্পৰাৰ প্ৰতি অধিক ঐক্য আৰু গৌৰৱবোধ গঢ়ি তুলি আহিছে বিভিন্নজনে পুণ্য স্নান কৰি ত্ৰিবেণী সংগমত নিজৰ লগতে দেশবাসীৰ সুখ শান্তি সমৃদ্ধি প্ৰগতিৰ বাবে প্ৰাৰ্থনা জনায় এই মহাকুম্ভ সনাতন সংস্কৃতিৰ নিৰবিচ্ছিন্ন প্ৰবাহৰ এক যেন অনন্য প্ৰতীক এই মহাকুম্ভই বিশ্ববাসীক ভাৰতৰ সমতা আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে মহাকুম্ভ মেলা কেৱল তীৰ্থযাত্ৰাই নহয় দেশৰ বৈচিত্ৰ্যময় পৰম্পৰা বিশ্বাস আৰু জ্ঞানৰ এক যেন অভিসৰণ হিচাপে পৰিগণিত হৈ আহিছে বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় মহোৎসৱ সনাতন ধৰ্মৰ অনবদ্য সমাৱেশ মহাকুম্ভ মেলাত এয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সমগ্ৰ দেশখনৰ বৈচিত্ৰ্য বিশ্বাস জ্ঞানৰ চহকী পৰম্পৰাৰ এই সজীৱ সংগমত প্ৰধানমন্ত্ৰী মোদীয়ে পবিত্ৰ স্নান কৰি মা গংগা যমুনা সৰস্বতীক প্ৰাৰ্থনা কৰি পূজা অৰ্চনা আগবঢ়ায় সমগ্ৰ দেশবাসীৰ মংগল সুখ শান্তি সমৃদ্ধি আৰু প্ৰগতিৰ বাবে এয়া প্ৰাৰ্থনা কৰিছে পূজা কৰিছে সুদীৰ্ঘ ১৪৪ বছৰৰ মূৰত হোৱা এই মহাকুম্ভ মেলাই দেশবাসীৰ মাজত সনাতন পৰম্পৰাৰ প্ৰতি ঐক্য আৰু গৌৰৱবোধ পুনৰ এবাৰ এনেদৰেই বৃদ্ধি কৰা পৰিলক্ষিত হৈছে এয়া সংগমস্থলীত পূজা কৰি দেশবাসীৰ সমৃদ্ধি আৰু প্ৰগতিৰ বাবে প্ৰাৰ্থনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু ইয়া মহাকুম্ভ মেলাত পুণ্য স্নান কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ত্ৰিবেণী সংগমত পুণ্য স্নানেৰে মোদীয়ে দেশবাসীৰ সুখ শান্তি সমৃদ্ধি প্ৰগতি বিকাশৰ কামনা কৰিলে এই বিশেষ সম্প্ৰচাৰৰ পৰা বিদায় লৈছো ধন্যবাদ